বন্ধুসকল, আপুনিও আপোনাৰ নামটো অসমীয়াত ধুনীয়াকৈ লিখিব বিচাৰে নেকি? বা আপোনাৰ প্ৰিয়জনৰ নামটো আপুনি সুন্দৰকৈ অসমীয়াত লিখি ফেচবুক, ইনষ্টাগ্ৰামত পোষ্ট কৰিব বিচাৰে নেকি? হয় বন্ধুসকল, আপুনি যদি বিচাৰে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ আপোনাৰ কাৰণে। আপোনাৰ নামটো ধুনীয়াকৈ কেনেকৈ এডিট কৰিব, কোনটো এপৰ সহায়ত আপুনি এডিট কৰিব, এই সকলোখিনি ভিডিঅ'টোতে জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু যদি ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে আপোনাৰ মোবাইলটো অ'পেন কৰি লওক আৰু অ'পেন কৰাৰ পিছত গুগল প্লে ষ্ট'ৰলৈ যাব লাগিব। গুগল প্লে ষ্ট'ৰ যোৱাৰ পিছত ইয়াত আপুনি টাইপ কৰিব লাগিব পিক্সলেব। পিক্সলেব লিখাই আছে, ক্লিক কৰিছে। অলৰেডি মোৰ ইয়াত এইটো ইনষ্টল হৈ আছে। আপুনি প্লে ষ্ট'ৰৰ পৰা এইটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। এতিয়া মই অ'পেন কৰিম। অ'পেন কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ এখন ইণ্টাৰফেচ আপুনি দেখিবলৈ পাব। তো ইয়াতে আপুনি গোটেইখিনি এডিট কৰিব পাৰিব। তো প্ৰথমতে আপুনি A+টোত ক্লিক কৰিব আৰু তাৰপিছত আপুনি এডিটৰ অপশ্যনটো ক্লিক কৰিব। আপুনি ইয়াত আপোনাৰ নাম বা আপোনাৰ প্ৰিয়জনৰ নাম যিকোনো আপুনি লিখিব পাৰিব। মই নামটোকে লিখি লৈছোঁ, অ'কে কৰি দিলোঁ আৰু এতিয়া আপুনি এইটো নিজৰ এডজাষ্ট কৰি ল'ব পাৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত শেষৰ ফালে এটা অপশ্যন থাকিব AB ফন্টছ বুলি, ইয়াত ক্লিক কৰিব। ইয়াতে আপোনাৰ বহুতখিনি ফন্ট ষ্টাইল ইয়াতে শ্ব' হ'ব। মই যাম মাই ফন্ট। ইয়াত আপুনি অসমীয়া লিখিব হ'লে মানে মাই ফন্টত আপোনাৰ নোলাব, কাৰণ এইটো ডাউনলোড কৰিব লাগিব। ভিডিঅ' ডেছক্ৰিপশ্যনত মই ফন্ট ডাউনলোডৰ লিংকটো দি দিম, আপুনি তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিব। নামটোত কালাৰ দিবৰ কাৰণে আমি টেক্সট্ৰু অপশ্যনটোলৈকে যাম। টেক্সট্ৰু, তাৰপিছত গেলাৰীলৈ যোৱাৰ পিছত আপুনি যিকোনো এখন ফটো স্ক্ৰীনশ্বট মাৰি থোৱা হ'ব, ডাউনলোড কৰি থোৱা হ'ব, আপুনি চিলেক্ট কৰিব লাগিব। তো মই স্ক্ৰীনশ্বট মাৰি থৈছোঁ গামোচাখন। গামোচাখন মই ইয়াত নামটো দিম। ইমানটোৱে দিম মই। এতিয়া দেখিছে নামটোত আমাৰ গামোচাখনৰ ৰংটো আহি গৈছে। তো ইয়াৰ পিছত আমি গামোচাখনৰ ৰংটো অকণমান এডজাষ্ট কৰি ল'ম। এতিয়া দিম বেকগ্ৰাউণ্ড পিকচাৰ, আৰু বেকগ্ৰাউণ্ড পিকচাৰটো দিবলৈ আপুনি কাষৰ এই চিম্বলটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি এইপিনে দেখিব ফ্ৰম গেলাৰী বুলি এটা অপশ্যন, তাত ক্লিক কৰিব আৰু ইয়াৰ পৰা আপুনি গেলাৰীলৈ গৈ নিজে এখন বেকগ্ৰাউণ্ড ফটো চইচ কৰি ল'ব। আপুনি ফটোখন গুগলৰ পৰা ডাউনলোড কৰিব পাৰে, স্ক্ৰীনশ্বটো মাৰিব পাৰে। মই স্ক্ৰীনশ্বট মাৰি ৰাখিছোঁ এখন ফটো, তো মই এখন লৈ ল'ম। ৰাইট কৰি কিনে মই অলপ ক্ৰপ কৰি ল'ম, বেছি দীঘল হৈ আছে। বেকগ্ৰাউণ্ডৰ কাৰণে ফটোখন হৈ গৈছে। তো ইয়াৰ বেকগ্ৰাউণ্ডটো আমাৰ আহি গ'ল। আৰু এতিয়া আমি নামটোৰ ষ্টাইলটো অকণমান সলনি কৰিম। তো সলনি কৰিবলৈ আমি আকৌ এই অপশ্যনটোত যাব লাগিব, নামটো চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত শেষৰ ফালে দেখিব এটা অপশ্যন আছে, আপুনি তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপুনি ইনেবল কৰি ল'ব। তো দেখিছে নামটোৰ শ্বেডো এটা তলত বহি গৈছে। আৰু যদি আপুনি বিচাৰে তেনেহ'লে 3D শ্বেডো দিব পাৰে। এতিয়া ইনেবল কৰি কিনে কালাৰ এটা চইচ কৰি ল'ব, নিজৰ মনৰ পচন্দৰ কালাৰ। তো ইয়াতে এনেকৈ য়েল্ল' কালাৰটো দেখিছে এতিয়া কেনেকৈ আহি গৈছে। তো এইকেইটা দিয়াৰ পিছত আপুনি ইয়াতে সকলোখিনি অপশ্যন পাই যাব। এনেকৈ সকলো অলপ চলপকৈ কৰি চাব। তো এনেকৈ দিয়াৰ পিছতে আপুনি আৰু এটা অপশ্যন পাব এইফালে লিষ্ট বুলি, তাত আপুনি ক্লিক কৰিব আৰু এনেবল কৰি অলপ তললৈ দবাই দিব। দেখিছে আখৰকেইটা অকণমান সলনি হৈছে। ইয়াত আৰু বহুতখিনি অপশ্যন আছে, শ্বেডো আছে আপোনাৰ। এইখিনি যদি আপুনি দিওঁ বুলি ভাবে তো দিব পাৰে, আৰু নিদিলেও একো নহয়, নামটো এনেকৈ থাকিব। আপুনি কৰি চাব পাৰে। নামটোৰ ওপৰত যদি আপুনি পখিলা, চৰাই এনেকুৱা ধৰণৰ কিবা দিওঁ বুলি ভাবে তো তলত এটা অপশ্যন আছে, এই অপশ্যনটো ক্লিক কৰিব। তাৰপিছত ইম্পৰ্টত ক্লিক কৰিব। তাৰ পৰা আপুনি যিটো দিব বিচাৰে সেই ফটোখন আপুনি ইয়াত গেলাৰীত গৈ চিলেক্ট কৰি ল'ব। মই এখন চিলেক্ট কৰি লৈছোঁ, এইটো মই স্ক্ৰীনশ্বট মাৰি ৰখাম। এইটো আমি ধুনীয়াকৈ ক্ৰপ কৰি ল'ম, আৰু ক্ৰপ কৰি হোৱাৰ পিছত আমি ৰাইট চিনটো ক্লিক কৰি দিম। তাৰপিছত আপোনাৰ দেখিছে এটা হোৱাইট কালাৰ বেকগ্ৰাউণ্ড আহি আছে। তো এইটো ইৰেজ কৰিবৰ কাৰণে আমি ইফালে টানিম।
ইয়াতে ইৰেজ কালাৰ বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিম, ইনেবল কৰি দিম। তো দেখিছে বেকগ্ৰাউণ্ডটো নাইকিয়া হৈ গৈছে। অকণমান এডজাষ্ট কৰি দিম আপোনাৰ বেকগ্ৰাউণ্ড কালাৰটোৰ লগত মেটচ হোৱাকৈ। তো হৈ গৈছে। আপুনি এইখন আপোনাৰ নামটোৰ যোনখিনি দিব বিচাৰে বা বেকগ্ৰাউণ্ডৰ হ'লেও য'ত দিব বিচাৰে তাত আপুনি এডজাষ্ট কৰি ল'ব ধুনীয়াকৈ। তো মই এইটো এনেকৈ দিম। এইটো দিয়া হৈ গৈছে। আপুনি যদি আৰু ইয়াত কিবা পিকচাৰ এড কৰিব বিচাৰে তেনেহ'লে তলৰ এই অপশ্যনটোত ক্লিক কৰি দিব। ফটো ক্লিক কৰাৰ পিছত আপুনি আকৌ গেলাৰীৰ পৰা চইচ কৰি ল'ব। মই এখন চইচ কৰি লৈছোঁ। ইয়াৰ বেকগ্ৰাউণ্ডটো মই আগতে ইৰেজ কৰি ৰাখিছোঁ, সেইকাৰণে ইয়াত বেকগ্ৰাউণ্ডটো অহা নাই। তো মই এইটো ইয়াত কাষত বহাই দিম। দেখিছে মোৰ নামৰ ওপৰত ফুলপাহৰৰ পাতটো আহি আছে। তো মই এইটো অন বেক কৰি দিম। দেখিছে পাছলৈ গুচি গ'ল। আপোনাৰ নামটো উপৰিও যদি আৰু আপুনি বেলেগ কাৰোবাৰ নাম লিখোঁ বুলি ভাবে তেনেহ'লে আপুনি এই অপশ্যনটো ক্লিক কৰিব, তাৰপিছত প্লাছ অপশ্যনটোত, আৰু ইয়াত আপুনি লিখিব পাৰিব। এডিটৰ অপশ্যনটো ক্লিক কৰি কিনে ইয়াত আপুনি লিখিব পাৰিব। তো আপুনি ইয়াত অসমীয়াটো লিখিব পাৰে, মই বৰ্তমান ইংৰাজীতে লিখি দিছোঁ। আপুনি লিখি কিনি ইয়াত এডজাষ্ট কৰিব পাৰে। আপুনি ফণ্টৰ কালাৰ দিব পাৰে, কালাৰ অপশ্যনটোত যাব, মই হোৱাইটটো চইচ কৰিছোঁ, অ'কে কৰি দিম। তাৰপিছত আপুনি ফণ্ট ষ্টাইলটো ইয়াত চেঞ্জ কৰিব পাৰে, এবি ফণ্টত গৈ এইটো দি দিম। নামটো বনাই হৈ গৈছে, আৰু অসমীয়া ফণ্ট ষ্টাইলৰ লিংকটো আৰু এপ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাইৰেক্ট গৈ কিনি ডাউনলোড কৰি ল'ব পাৰিব। আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আগলৈ এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ কাষৰ ছাবস্ক্ৰাইব বুটামটো এতিয়াই প্ৰেছ কৰি লওক। ধন্যবাদ।